যদি আপুনি বিচাৰে যে মহাদেৱ শিৱ আপোনাৰ পৰা সুখী হয় আৰু আপুনি কোনো পৰিস্থিতিত তেওঁ ক্ৰোধৰ বলি নহয়, তেন্তে এই পাপবোৰ জানি বা অজানিতে নকৰিব। কাৰণ ভগৱান শিৱই এই পাপবোৰ কেতিয়াও ক্ষমা নকৰে। জানি লওক কোনবোৰ পাপ ভগৱান শিৱই কেতিয়াও ক্ষমা নকৰে। শিৱক ভোলানাথ বুলি কোৱা হয় কাৰণ মহাদেৱ শিৱ সৰলতা ভাল পোৱা ঈশ্বৰ। তেওঁ কেঁচা ফল ভাল পায়। এগিলাচ পানী দিলেও মহাদেৱ শিৱ সুখী হৈ পৰে। বিশেষকৈ যদি আপুনি নিজৰ জীৱনত হতাশ হয়, তেন্তে আপুনি শিৱক পূজা কৰিব লাগিব। কিন্তু ভোলানাথ সুখী হোৱাৰ দৰেই সোনকালে খং উঠে, বিশেষকৈ অসৎ আৰু প্ৰবঞ্চনা কৰা লোকৰ বাবে। ভগৱান শিৱই প্ৰতিজন ব্যক্তিৰ মনৰ কথা শুনে। হয়তো সেইকাৰণেই একবিংশ শতিকাত অধিকাংশ লোকেই মহাদেৱ শিৱক পূজা কৰে। বিশেষকৈ যুৱক যুৱতীসকলৰ মাজত মহাদেৱ শিৱ অতি জনপ্ৰিয়। কিন্তু মহাদেৱ শিৱ যিমান সোনকালে সুখী হয়, তাৰ বিপৰীতে মহাদেৱ শিৱৰ ক্ৰোধ আৰু অধিক বিধ্বংসী হয়। শিৱপুৰাণত কৰ্ম, কথা বতৰা, আচৰণ আৰু চিন্তাৰ দ্বাৰা কৰা কিছুমান পাপৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ ভগৱান শিৱই কেতিয়াও ক্ষমা নকৰে। এনে ব্যক্তি সদায় শিৱৰ ক্ৰোধৰ বিষয় হৈ থাকিব আৰু কেতিয়াও সুখী জীৱন যাপন কৰিব নোৱাৰিব। আপুনি নিশ্চয় শুনিছে যে ঈশ্বৰৰ পৰা একো লুকুৱাই ৰাখিব নোৱাৰি। আনকি আপুনি মনত যি চিন্তা কৰি আছে সেয়াও ভগৱানৰ পৰা লুকুৱাই ৰাখিব নোৱাৰে। গতিকে আপোনাৰ কথা বতৰা বা আচৰণত কাৰোবাক অপকাৰ কৰা নাই যদিও মনত কাৰোবাৰ প্ৰতি কোনো বেয়া চিন্তা কৰিছে বা কাৰোবাৰ ক্ষতি কৰাৰ কথা ভাবিছে, তেন্তে সকলোবোৰ পাপৰ তালিকাত আহে। নম্বৰ 1, বিবাহ ভাঙিবলৈ চেষ্টা কৰা। যিসকল লোকে সম্পৰ্কত সততা বজাই নাৰাখে, তেওঁলোকক ভগৱান শিৱই ভাল নাপায়। বিশেষকৈ ভোলানাথৰ খং উঠে যেতিয়া কোনোবাই আন কাৰোবাৰ বিবাহিত জীৱন ভাঙিবলৈ চেষ্টা কৰে। তেন্তে এনে পাপক মহাদেৱ শিৱই কেতিয়াও ক্ষমা নকৰে। আন কাৰোবাৰ স্বামী বা পত্নীৰ ওপৰত বেয়া চকু ৰখা বা তেওঁক পাবলৈ ইচ্ছা কৰাটো মহাদেৱ শিৱই ভাল নাপায়। নম্বৰ 2, ধনৰ জালিয়াতি। আনৰ ধন সম্পত্তি নিজৰ কৰি লোৱা ইচ্ছা, ধন অপব্যৱহাৰ কৰা আৰু ধন সম্পত্তি লুণ্ঠন আদিও ভগৱান শিৱৰ বাবে এক অসন্মানীয় অপৰাধ বুলি গণ্য কৰা হয়। নম্বৰ 3, অশান্তি সৃষ্টি কৰা। এজন সাধাৰণ মানুহৰ ওপৰত বিপদ সৃষ্টি কৰা, তেওঁ ক্ষতি কৰা বা তেওঁৰ বাবে বাধাৰ সৃষ্টি কৰা, এনে চিন্তা চৰ্চা কৰাটো ভগৱান শিৱৰ দৃষ্টিত এক পাপ বুলি গণ্য কৰা হয়। নম্বৰ 4, ভুল পথ গ্ৰহণ কৰা। কিছুমান মানুহে বাট হেৰুৱাই পেলায়, কিন্তু সঠিক নিৰ্দেশনা পোৱাৰ পিছত পুনৰ সঠিক পথত আহে। কিন্তু এনে কিছুমান মানুহ আছে যিয়ে সঠিক উপদেশ পোৱাৰ পিছতো বেয়া অভ্যাস ত্যাগ নকৰে আৰু নিজে বেয়া পথ বাছি লয়। এনে লোকৰ পাপ মহাদেৱ শিৱই কেতিয়াও ক্ষমা নকৰে। নম্বৰ 5, বেয়া চিন্তা। শিৱপুৰাণৰ মতে যেনেকৈ আপুনি কাৰো একো ক্ষতি নকৰিলেও সেই ব্যক্তিজনৰ প্ৰতি আপোনাৰ বেয়া চিন্তা থাকিলেও আপুনি পাপৰ যোগ্য হৈ পৰে আৰু শাস্তি পায়। একেদৰে যদিও আপুনি কাৰো একো ক্ষতি কৰা নাই, কিন্তু আপোনাৰ কথা বতৰাই আপোনাক ক্ষমা কৰিব নোৱাৰে আৰু পাপৰ অধিকাৰীও কৰি তুলিব পাৰে। নম্বৰ 6, গৰ্ভৱতী মহিলাৰ ওপৰত কৰা নিৰ্যাতন। গৰ্ভৱতী সময়ত মহিলাক কঠোৰ কথা কোৱা বা নিজৰ কথাৰে আঘাত দিয়া আৰু গৰ্ভৱতী সময়ত খাদ্য খাবলৈ নিদিয়া বা খাদ্য খাবলৈ দি গালি ধমকি দিয়া কামক শিৱৰ দৃষ্টিত এক অসন্মানীয় অপৰাধ আৰু পাপ বুলি গণ্য কৰা হয়। নম্বৰ 7, ক্ষতি কৰিবলৈ মিছা কথা কোৱা। কাৰোবাৰ সন্মান ক্ষতি কৰাৰ উদ্দেশ্যেৰে মিছা কথা কোৱাটো প্ৰতাৰণাৰ শ্ৰেণীৰ অন্তৰ্গত আহে আৰু ক্ষমাহীন পাপৰ অংশগ্ৰহণ কৰি তোলে। এনে ভুলক কেতিয়াও মহাদেৱ শিৱই ক্ষমা নকৰে। নম্বৰ 8, উৰা বাতৰি প্ৰচাৰ কৰা। কাৰোবাৰ পিঠিৰ আঁৰত কথা পতা বা সমাজত কাৰোবাৰ সন্মান ক্ষতি কৰাৰ উদ্দেশ্যেৰে উৰা বাতৰি প্ৰচাৰ কৰাটো মহাদেৱৰ মতে এক অসন্মানীয় পাপ বুলি গণ্য কৰা হয়।